পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত ধেমাজি মাছখোৱা বৰপাক জামৰীয়াৰ একাংশ ৰাইজ কোচ কলিতা ব্ৰাহ্মণসকল বসবাস কৰা গাঁওখন হ'ল SC মহিলাৰ বাবে সমাগত পঞ্চায়ত নিৰ্বাচন ধেমাজি মাছখোৱা বৰপাক জামৰীয়া গাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া পঞ্চায়ত 9 নং ৱাৰ্ডত লাগিল পয়মাল চুটিয়া কোচ কলিতা ব্ৰাহ্মণসকল বসবাস কৰা গাঁওখন হ'ল SC মহিলাৰ বাবে সংৰক্ষিত ৱাৰ্ড কালি সন্ধিয়া গাঁওখনত নিৰ্বাচনী আয়োগৰ সিদ্ধান্ত ৰাইজৰ চকু পৰাৰ লগে লগে ৰাইজ জাঙুকে ধেমাজিৰ চিচিবৰগাঁও সমষ্টিৰ অন্তৰ্গত মাছখোৱা পঞ্চায়তৰ 9 নং ৱাৰ্ডৰ অধিক সংখ্যক ভোটাৰ OBC ভোটাৰ কিন্তু প্ৰশাসনে ৱাৰ্ডটো SC কৰি ভোটাৰ নিৰ্দেশনা জাৰি কৰাত ৰাইজে তাৰ বিৰোধিতা কৰিছে যোৱাকালি আৰু ৰাইজে তাৰ প্ৰতিবাদ কৰি বৰপাক জামৰীয়া আৰু বৰপাক ভোটাৰ ৰাজ্য সভাপতিৰ এক সিদ্ধান্ত লৈ ধেমাজি আয়ুক্ত আৰু জিলা নিৰ্বাচনী বিষয়াক তাৰ সংশোধনী ব্যৱস্থাৰ দাবী কৰিছে এই ক্ষেত্ৰত জৰুৰী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী জনাইছে নহলে 9 নং ৱাৰ্ডৰ ভোটাৰসকলে আগন্তুক পঞ্চায়ত নিৰ্বাচন বৰ্জন কৰাৰ সিদ্ধান্ত লৈছে আমাৰ এতিয়া যিটো পঞ্চায়ত ইলেকশ্যন আগলৈ আহি আছে আমাৰ বৰপাক জামৰীয়া 9 নম্বৰ ৱাৰ্ড আগৰ আছিলে আমাৰ এইটো 3 নম্বৰ ৱাৰ্ড এতিয়া আমাৰ 9 নম্বৰ ৱাৰ্ড দিছে কিন্তু আমাৰ বৰপাক জামৰীয়া গাঁওখন বহুত পুৰণি গাঁও কিন্তু ইয়াত আমাৰ কোচ কলিতা চুতীয়া বামুণ এইখিনি মানুহে আমি ইয়াত সোমাই আছোঁ আমাৰ 150 ঘৰতকৈ অধিক মানুহ আমি আছোঁ ইয়াত আমাৰ কেইঘৰমান এতিয়া চিডুল কাষ্টৰ মানুহ আহি ৰাস্তা কাষত বহি আছেহি সেইটো কাৰণে যদি কৰিছে যদিও আমি নাজানো ইলেকশ্যন কমিশ্যনে আমাক এইটো কি কৰিছে আমাক ইমান ঘূৰ অন্যায় কৰিছে আমি কোনো পধ্যে মানিব নোৱাৰোঁ আমি SC কেতিয়াও হ'ব নোৱাৰোঁ দৰকাৰ হ'লে আমি ভোট দিয়াৰ পৰা বঞ্চিত থাকিম আমি সকলো একেমুখে কৈছোঁ আমি কোনো পধ্যে এই কথা মানি চিডুল কাষ্ট আমি মানি ল'ব নোৱাৰোঁ আগতে আপোনালোকৰ কি আছিলে আগতে ৱাৰ্ডটো কি আছিলে আমাৰ 3 নম্বৰ ৱাৰ্ড আছিলে 10 নম্বৰ ৱাৰ্ড আছিলে দুটা ৱাৰ্ড আছিলে দুটা ৱাৰ্ডত আমি আমাৰখিনি মানুহে আমি ভোট দিছোঁ বৰপাক জামৰীয়া গাঁৱৰ মানুহে আমি ইয়াত এঘৰো অন্য মানুহ আমাৰ নাই এতিয়া আপোনালোকে কি কৰিব আমি প্ৰয়োজন হ'লে ভোট বৰ্জন কৰিম আমি কেতিয়াও ভোট কেন্দ্ৰত ভোট দিবলৈ আমি কাকো দিব নাযাওঁ আমাৰ 400 অধিক ভোটাৰ আছে আমাৰ কেতিয়াও আমাক ভোট দিব 50 জন ভোটাৰ কাৰণে আমি 400 অধিক ভোটাৰখিনি আমি তাত ভোট দি পেলাই আমি চিডুল কাষ্ট হ'বলৈ কেতিয়াও আমি এতিয়া ৰিজাৰ্ভেশ্যন কাৰলৈ কৰিলে ৰিজাৰ্ভেশ্যন SC কৰিছে আমিতো ইয়াত SC লেডিজ নে জেণ্টছ লেডিজ কোনটো চালৰ পৰা কৰিছে এইটো কোনে কৰিলেনো এইটো ইলেকশ্যন কমিশ্যনাৰে কৰিব আন কোনে কৰিব আমি কি বুজি পাওঁ কোনে কৰিছে এইটো তেখেতলোকৰ ওচৰত আপোনালোকৰ ভোট কেন্দ্ৰ ক'ত বৰপাক এম স্কুলত আৰু সিহঁতৰ ভোট কেন্দ্ৰ ক'ত সিহঁতি তাতে দিবহি চাগে নাজানো নহয় সেইটো আপোনালোকে আজি কি কৰিব আজি আমি চৰকাৰলৈ অনুৰোধ জনাম ইলেকশ্যন অফিচাৰলৈ অনুৰোধ জনাম আমাক যাতে অপেন কৰি দিয়ক কিন্তু আমাক চিডুল কাষ্ট কৰি নিদিব যদি আমাক SC ৰাখে ভোট কেন্দ্ৰ নে ভোট কেন্দ্ৰও আমি ভোট বৰ্জনো কৰিম দুইটা কৰিম ভোট কেন্দ্ৰ আমি ইয়াত পাতিবলৈ দিয়া নহ'ব তেতিয়া কি কৰিব ভোট বৰ্জন কৰিব আপোনালোকে কেতিয়া গম পালে আমি যোৱাকালি গম পাইছোঁ আগতে কি কৈছিলে আগতে গমেই নাপাওঁ কাৰণে ঘটি আছে সেইকাৰণে হৈছে আমি ভাবিছোঁ পঞ্চায়ত ইলেকশ্যন পঞ্চায়ত ইলেকশ্যনৰ কাৰণে এই তলে তলে শীতল যুদ্ধ চলাই আছে আৰু গাঁওখনক বিভাজন ঘটাইছে সেইটো বুলিয়ে ভাবিছোঁ আমি প্ৰশাসনেতো কৰিব পাৰে প্ৰশাসনে কৰিবলগীয়া প্ৰশাসনে কৰে কিন্তু তলৰ পৰাহে যাব ক খ নিশিকাকৈ একেবাৰে গোটেইখিনি শিকিব নোৱাৰে নহয় ক খটো শিকি যাব লাগিব হয় নহয় বাৰু প্ৰশাসনে কেনেকৈ জানিব আমাৰ ইয়াৰ পৰা যদি নিদিয়ে আমুকখিনি চিডুল কাষ্টৰ আছে আমুকখিনি জেনেৰেলৰ আছে সেইখিনি আমাৰ ইয়াৰ মানুহে গৈ তাত দিবগৈ লাগিব তেতিয়াহে প্ৰশাসনে জানিব প্ৰশাসনেতো এইটো আমাৰ ইয়াত কেমেৰা লগাই ইয়াত ইয়াৰ মানুহে আপোনালোকক কিবা কৰিছে নেকি ইয়াৰ মানুহে মানে তেওঁলোকৰ হেৰিয়ৰ যোনখিনি চিডুল কাষ্টৰ মানুহ তেওঁলোকৰ সেইটো আগৰ যোনটো তেওঁলোকৰ ৱাৰ্ড আছিলে সেইটো
সেইটো ৱাৰ্ডৰ কিবা এটা কণ্ডিশ্যন তেওঁলোকে ফালি তেওঁলোকৰ দুঘৰমান আমাৰ ইয়ালৈ পঠিয়াই এইখিনি তেওঁলোকে এক্সট্ৰাকৈ ফালি লৈ গৈছে এতিয়া তেওঁলোকৰ যদি নিৰ্দিষ্ট তেনেকুৱা আমাৰ ইয়াৰ সাধাৰণ মানুহ কেইজনমানে যদি খবৰ নিদিয়ে তেতিয়াতো তেওঁলোকৰ প্ৰশাসনেই হওক বা ইলেকশ্যন অফিচ কমিশ্যনাৰে হওক তেওঁলোকেতো সেইবিলাক কথা আপোনালোকে ষড়যন্ত্ৰ বুলি ভাবে নেকি ভাবিবলৈ নাই বিচাৰিছোঁ যদি ST দিয়ে আমাৰ কোনো পধ্যে ভোট দিয়া নহ'ব আমি মানি ল'ব আপোনালোকে প্ৰশাসনক জনাইছে না আমি প্ৰশাসনক জনাই চাগে কালি আমি গম পাই অফিচলৈ সকলো ল'ৰা ছোৱালী গৈছে গৈ তেখেতলোকে কাগজ দিছে মণ্ডলৰ অফিচত দিছে তেনেকৈ গোটেইখিনি ইলেকশ্যন কমিশ্যনাৰ তাত গম পাই পিনি গোটেইখিনি কমপ্লেইন কৰিছেগৈ বৰ্তমান দৰখাস্ত দি থৈ আহিছে আৰু অহা সোমবাৰে আকৌ মণ্ডলে আমাক মাতিছে মানে আপোনালোকে ধৰ্ণা দিবনে আমি ধৰ্ণা দিম প্ৰয়োজন হ'লে ধৰ্ণা দিব এতিয়া আপোনালোকক চূড়ান্ত তালিকা ভোটৰ তালিকা চূড়ান্ত বুলি শুনিছোঁ এইটোত আৰু ৱাৰ্ডবিলাকৰ চূড়ান্ত বুলি শুনিছোঁ যদি চৰকাৰে আপোনালোকৰ নকৰে তেতিয়া কি কৰিব এই চূড়ান্ত কোনো পধ্যে আমি মানি ল'ব নোৱাৰোঁ ভোট নিদিয়ে বাৰু আন্দোলনে হ'ব প্ৰয়োজন হ'লে আন্দোলন কৰিব আপোনালোকৰ চুতীয়া সংখ্যা কিমান আমাৰ চুতীয়া সংখ্যা চুতীয়া কোচ কলিতা আমাৰ 200 কিমান মুখৰ আছে 260 আৰু হেৰি বামুণ 4 ঘৰ আছে বামুণ 4 ঘৰ আৰু কোচ ST মানুহ বেছি নাই 100 ঘৰ মানুহে আছে সিহঁতক এতিয়া ST কৰিবলৈ কলিতা আছে কলিতা কিমান আছে 50 ঘৰমান আছে চিভিল কাষ্টৰ কেইঘৰ আছে 4 ঘৰ আছে 4 ঘৰ 1% নহয় তেনেহ'লে কেনেকৈ পাইছে এইটো অৰ্ডাৰ দিব নহয় জানো কেইজনমান ব্যক্তিয়ে কিবা স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে সেইটো কাম কৰিছেগৈ কালি কি কাৰণে কৰিছে আমি অনুমান কৰিছোঁ পলিটিকেল এইটো এই ছাইডটো গৈছে পলিটিকেল লাগিছে অনুমান কৰিছোঁ নহ'লে কেলৈ হ'ব বৰপাকতো অভিজ্ঞ মানুহ বহুত আছে পলিটিক্সক কোনে কৰিব পাৰে কোনে কৰিব পাৰে নাজানো মুঠতে অনুমান আছে আমি ডাইৰেক্ট এতিয়া আঙুলিয়াই দিলে মাৰি পেলোৱা নিয়ম আছে আজিকালি সেইকাৰণে ক'ব নোৱাৰোঁ এইখিনি বিচাৰি গ'লে পাবও পাৰে যদি ওলাবই যিহেতু আমাৰ পাছত আগত হৈ যোৱা ঘটনা এটা আমাৰ ইয়াত ঘটি গৈছে আগৰ তালিকাটো নাছিলে পৰহিলৈকে নাই পৰহিলৈকে নাই কালিহে সেইটো শব্দ শুনিলোঁ পৰহিলৈকে হেৰি শুক্ৰবাৰ আছিলে শুক্ৰবাৰ আছিলে তেতিয়ালৈকে তালিকাত নাছিলে নাই কালি ৰাতিপুৱা আমি মোবাইলত পাই পিনিহে আমাৰ ল'ৰাবিলাকে গৈ পিনি ধেমাজি অফিচত আজি এতিয়া আপোনালোকে কি কাৰ্যসূচী ল'বলৈ বিচাৰে এতিয়া আমি কাৰ্যসূচী হ'ল যদি আমি এতিয়াও আমাৰ মণ্ডল কমিটিয়ে একোখিনি কৰি নিদিয়ে তেতিয়াহ'লে হেৰি কৰি অপেন কৰি নিদিলে মানে আমি প্ৰতিবাদ কৰিম বুলি আমি ঘোষণা কৰিছোঁ ঠিক আছে ব্যুৰ' ৰিপৰ্ট এণ্টনি ফৰাছা